হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি বিজ্ঞানৰ আহি 13 নম্বৰ অধ্যায় পাইছোঁহি। এই অধ্যায়ৰ অৰ্থাৎ বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া এই পাঠটোৰ পৰা আমি প্ৰথম লেচনটো আজি আৰম্ভ কৰিম। মেগনেটিক এফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্ট। আজি প্ৰথম লেচনটোত আমি বিদ্যুতৰ লগত চুম্বকত্বৰ সম্পৰ্ক, বিদ্যুৎ চুম্বক ইয়াৰ পৰিচয় ল'ম আৰু লগতে চুম্বকৰ লগত জড়িত কেইটামান সংজ্ঞা, সেই কেইটাৰ বিষয়ে আমি আলোচনা কৰিম। এইটো প্ৰাৰম্ভিক অংশ হ'ব। আহাচোন আমি পাঠটোলৈ আগবাঢ়ি যাওঁ। বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া, মেগনেটিক এফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্ট। বিদ্যুৎ প্ৰবাহ আৰু চুম্বকৰ সম্পৰ্ক। বিদ্যুৎ প্ৰবাহ আৰু চুম্বকৰ মাজত সম্পৰ্ক আছে। বিদ্যুৎ প্ৰবাহ প্ৰবাহিত এটা বৰ্তনীৰ কাষত ৰখা এডাল চুম্বক খলাৰ কাটাৰ বিক্ষেপণ ঘটে। বিক্ষেপণ ঘটে মানে লৰচৰ হয়। কেতিয়া লৰচৰ হয়? যেতিয়া আমি এটা বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত কৰোঁ আৰু চালিত কৰাৰ সময়ত বৰ্তনীটোৰ কাষত এডাল কম্পাছ ৰাখোঁ, কাটা কম্পাছ চুম্বক খলা ৰাখোঁ, তেতিয়া সেই চুম্বক খলাৰডালৰ বৰ্তনী মাজেৰে প্ৰবাহ চলি থকা সময়ত বিক্ষেপণ দেখা পোৱা যায়। অৰ্থাৎ প্ৰবাহৰ লগত চুম্বক খলাৰ বিক্ষেপণৰ নিশ্চয় কিবা যোগসূত্ৰ থাকিব, হয়নে নহয় বাৰু? নিশ্চয় থাকিব। আমি সাধাৰণতে জানো যে চুম্বকৰ বিক্ষেপণ ঘটাবলৈ নিশ্চয়কৈ অন্য এডাল চুম্বক লাগে। অৰ্থাৎ এডাল চুম্বকক অন্য এডাল চুম্বকেহে আকৰ্ষণ নাইবা বিকৰ্ষণ কৰিব পাৰে। গতিকে অন্য এডাল চুম্বক লাগিব। ইয়াত আমি মাথোন এডালহে চুম্বক ৰাখিছিলোঁ, আনটো আছিলে বিদ্যুৎ প্ৰবাহিত বৰ্তনী। গতিকে নিশ্চয় কিবা এটা যোগসূত্ৰ থাকিব লাগে। এতিয়া তেনেহ'লে প্ৰশ্ন এটা আহি পৰে, বিদ্যুৎ প্ৰবাহ চালিত হ'লে চুম্বকৰ উদ্ভাৱন ঘটে নেকি? বৰ্তনীটোৰ মাজেৰে যিহেতু বিদ্যুৎ প্ৰবাহ চলোৱা হৈছিল, সেই সময়ত চুম্বকৰ উদ্ভাৱন ঘটিছিল নেকি? এই প্ৰশ্নটোৰ পমখেদিয়েই 1820 খ্ৰীষ্টাব্দত বিজ্ঞানী অৰেষ্টেডে এটা পৰীক্ষা কৰিছিল আৰু এই পৰীক্ষামূলক সিদ্ধান্তত তেওঁ এই কথাটোৰ উমান পাইছিল যে বিদ্যুৎ প্ৰবাহ আৰু চুম্বকৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। তেওঁ কি কৰিছিল? তেওঁ বিদ্যুতৰ লগত চুম্বক জড়িত হৈ আছে বুলি এই পৰীক্ষাৰ সিদ্ধান্তত উপনীত হৈছিল আৰু লগতে আৰু এটা কথা তেওঁ কৈছিল যে বিদ্যুৎ প্ৰবাহৰ ফলত প্ৰবাহ পৰিবাহী বৰ্তনীৰ কাষত এখন চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি হয়। এইটো ইণ্টাৰেষ্টিং কথা। এইটোৱে হ'ল আটাইতকৈ ইণ্টাৰেষ্টিং কথা, এইটোৱে হ'ল পাঠটোৰ মূল কথা। বিদ্যুৎ প্ৰবাহৰ ফলত প্ৰবাহ পৰিবাহী বৰ্তনীৰ কাষত এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। সেইকাৰণেই আমাৰ কম্পাছৰ চুম্বক খলাডালৰ বিক্ষেপণ ঘটিছে। এতিয়া আমি প্ৰথমতে চুম্বকৰ বিষয়ে অলপ কথা জানি লওঁ আহাচোন। মেগনেটিক ফিল্ড, চুম্বক ক্ষেত্ৰ মানেনো কি? চুম্বক ক্ষেত্ৰৰ সৃষ্টি হৈ কৈছে নহয়। চুম্বক ক্ষেত্ৰ কি? চুম্বক এডালৰ চাৰিওফালে যি অঞ্চলত, যি অংশত চুম্বক এডাল ৰাখিছোঁ
তাৰ চাৰিওফালে যি অঞ্চলত যি অংশত চুম্বকডালৰ বল চুম্বকীয় বলৰ অনুভৱ হয় বা চুম্বক বল অনুভূত হয় সেই অঞ্চলকে এখন চুম্বক ক্ষেত্ৰ থকা বুলি আমি ধৰি লওঁ চুম্বক ক্ষেত্ৰ এটা ভেক্টৰ ৰাশি মন কৰিবা ভেক্টৰ ৰাশি ইয়াৰ মান আছে আৰু দিশ দুইটাই আছে যিবোৰ ৰাশিৰ মান দিশ দুইটাই আছে সেইবোৰেই হ'ল ভেক্টৰ ৰাশি গতিকে চুম্বক ক্ষেত্ৰ এটা ভেক্টৰ ৰাশি ইয়াৰ মানটো বাৰু পাম দিশনো কি দিশটো কেনেকৈ পাম চোৱা দিগদৰ্শন যন্ত্ৰৰ কাটাডাল আমাৰ যিটো কম্পাছ যন্ত্ৰ তাৰ কাটাডাল তাৰ দুই মূৰ প্ৰায়ে উত্তৰ দক্ষিণমুৱাকৈ থাকে কিয় উত্তৰ দক্ষিণমুৱাকৈ থাকে এইটো এটা প্ৰশ্ন সদায় উত্তৰ দক্ষিণমুৱাকৈ থাকে কিয় উত্তৰ দক্ষিণমুৱাকৈ থাকে কাৰণ পৃথিৱীও এটা বৃহৎ চুম্বক ইয়াক আমি কওঁ ভূচুম্বক হয়নে বাৰু পৃথিৱীও চুম্বক গতিকে পৃথিৱীৰ আকৰ্ষণ বল আছে পৃথিৱী এটা বৃহৎ চুম্বক ভূচুম্বকৰ মেৰু দুটাৰ দিশত কাটাডালৰ দুইটা দিশ থাকে উত্তৰ দক্ষিণমুৱাকৈ থাকে উত্তৰমুৱাকৈ থকা মূৰটোক কোৱা হয় উত্তৰ পিপাসী বা উত্তৰ মেৰু উত্তৰমুৱাকৈ যিটো মূৰ থাকে চুম্বকৰ শলাৰ সেই মূৰটোক কোৱা হয় উত্তৰ পিপাসী মূৰ বা উত্তৰ মেৰু মূৰ আৰু দক্ষিণমুৱাকৈ থকা মূৰটোক কোৱা হয় দক্ষিণ পিপাসী বা দক্ষিণ মেৰু এটো চুম্বকৰ মেৰু দুটা এটা নৰ্থ আনটো হ'ল সাউথ এন আৰু এছ এনেকৈ আমি বুজাওঁ এনটো বুজায় নৰ্থ পোল উত্তৰ মেৰু এছটো বুজায় সাউথ পোল দক্ষিণ মেৰু তুমি যেতিয়া দণ্ড চুম্বক এডাল লবা হাতত তেতিয়া তুমি দেখিবলৈ পাবা এন আৰু এছ লিখা আছে এনটোৱে উত্তৰ মেৰু এছটোৱে দক্ষিণ মেৰু বুজাইছে আৰু এই দিশটো কোনটো দিগদৰ্শন কাটাৰ উত্তৰ মেৰুৱে যিটো দিশ নিৰ্দেশ কৰে সেইটোৱে হ'ল চুম্বক ক্ষেত্ৰখনৰ দিশ চুম্বক ক্ষেত্ৰৰ লগত বলৰেখা বুলি কিছুমান কাল্পনিক ৰেখা জড়িত হৈ আছে ফিল্ড লাইনছ চুম্বক বলৰেখা বুলি কোৱা হয় চুম্বক বলৰেখাবোৰ কিছুমান কাল্পনিক ৰেখা অৰ্থাৎ বাস্তৱত আমি নাপাওঁ কিন্তু এইবোৰ আমি কল্পনা কৰি ল'ব পাৰোঁ বা এইবোৰ আমি অংকনো কৰিব পাৰোঁ আঁকিবও পাৰোঁ এই ৰেখাবোৰ একোডাল বন্ধ বক্ৰৰেখা আবদ্ধ এবাৰ য'ৰ পৰা আৰম্ভ হৈছে তাতে গৈ আকৌ লগ লাগিব কিন্তু বক্ৰৰেখা বন্ধ বক্ৰৰেখা ক'ৰ পৰা কেনেকৈ আঁকিব পাৰি চোৱাচোন এডাল দণ্ড চুম্বকৰ এইটো মই চিত্ৰটোত দেখিছা নহয় এইটো আমি লুৰ গুৰি দি পিনে দণ্ড চুম্বকৰ ক্ষেত্ৰত মই কৰিছিলোঁ এই পৰীক্ষাটো তাৰ ফটো এইটো কেনেকৈ কৰে এডাল দণ্ড চুম্বকৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুৰ দিশলৈ চুম্বক বলৰেখাবোৰে গতি কৰে আৰম্ভণি ক'ৰ পৰা হয় নৰ্থ পোলৰ পৰা সাউথ পোললৈ গৈ যায় এই বলৰেখাবোৰ ষ্টাৰ্টিং ক'ৰ পৰা ক'লৈ যায় নৰ্থ পোলৰ পৰা এন পোলৰ পৰা এছ পোললৈ যায় আৰু শেষ নহয় তাতে এছ পোলত শেষ নহয় আকৌ চুম্বকডালৰ মাজেৰে অন্তৰ্ভাগৰে দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ গতি কৰে গতিকে ই বন্ধ বক্ৰ ৰেখা বুজিছানে কথাটো এই ধৰণৰ ৰেখাবোৰ তুমি চিত্ৰকেইটাত চোৱাচোন চিত্ৰকেইটাত দেখিব পাৰিবা নৰ্থ পোলৰ পৰা গতি কৰিছে সাউথ পোলত সোমাইছে সাউথ পোলত সোমাই তাতে শেষ হৈ যোৱা নাই সাউথ পোলৰ পৰা আকৌ নৰ্থ পোললৈ চুম্বকডালৰ মাজেৰে এই ৰেখাবোৰ গতি কৰে যি অংশত চুম্বক বলৰেখাবোৰ এইবোৰ আমি আঁকিব পাৰোঁ দেই এই ওপৰৰ চিত্ৰটোত আমি অংকন কেনেকৈ কৰে এইটো আমি আমাৰ প্ৰেক্টিকেলি অংকন কৰিব পাৰোঁ কৰি দেখুৱাব পাৰিম ওপৰৰ চিত্ৰটোৱে তাত দেখুৱাইছে
এই যে ৰেখাবোৰ যে আমি অংকন কৰিছোঁ এইবোৰ সকলোবোৰ কাল্পনিক ৰেখা এইবোৰক নাম দিয়া হৈছে চুম্বক বলৰেখা আৰু এই চুম্বক বলৰেখাবোৰ য'ত যি অংশত চুম্বকৰ যি অংশত ঘনত্ব বেছি য'ত বেছিকৈ আছে সেই অংশটোত চুম্বক বলৰ প্ৰভাৱৰ মানো বেছি ইয়াক কোৱা হয় চুম্বক ক্ষেত্ৰৰ প্ৰাবল্য আমি পাম বাৰু আহাচোন বাৰু আমি চাই লওঁ বিজ্ঞানী অৰেষ্টেডৰ পৰীক্ষাটোলৈ আমি আকৌ ঘূৰি যাওঁ বিজ্ঞানী অৰেষ্টেডে যে কৰিছিল সেই পৰীক্ষাটোত আমি পাম চুম্বক বলৰেখাবোৰ কেনেকৈ হৈছিল প্ৰথমতে চুম্বক ক্ষেত্ৰৰ প্ৰাবল্য বলৰেখাৰ লগত জড়িত কেইটামান সিদ্ধান্ত এই সিদ্ধান্তখিনি আমি অকণমান চাই লওঁ চুম্বক ক্ষেত্ৰৰ প্ৰাবল্য ইণ্টেনচিটি অফ মেগনেটিক ফিল্ড প্ৰাবল্য ক'ত বেছি হ'ব য'ত বলৰেখাৰ সংখ্যা বেছি চুম্বক ক্ষেত্ৰৰ প্ৰাবল্য বলৰেখাবিলাক ওচৰা ওচৰিকৈ থকাৰ মাত্ৰাৰ দ্বাৰা প্ৰদৰ্শিত হয় য'ত বলৰেখাবোৰ বেছি থাকে যি স্থানত চুম্বক বলৰেখাবিলাক ঠাহ খাই থাকে সেই স্থানত প্ৰাবল্যৰ মান বেছি অৰ্থাৎ মেৰুকেইটাৰ ওচৰত প্ৰাবল্যৰ মান বেছি হ'ব যিমানেই মেৰুৰ পৰা আঁতৰলৈ যোৱা যাব সিমানেই প্ৰাবল্য ক্ৰমান্বয়ে কমি গৈ থাকিব কাৰণ মেৰুকেইটাৰ ওচৰত নৰ্থ পোলত বলৰেখাবোৰ ওলোৱা ঠাহ খাই বেছিকৈ থাকিব সাউথ পোলত বলৰেখাবোৰ সোমোৱা সেই অংশটোত বেছিকৈ থাকিব গতিকে যি স্থানত বলৰেখাবোৰ বেছিকৈ ঠাহ খাই থাকিব সেই স্থানতেই চুম্বকৰ প্ৰাবল্যৰ মান বেছি হ'ব আৰু তেনে স্থানত স্থাপিত চুম্বক এডালৰ মেৰুত প্ৰযুক্ত বলৰ মান অধিক ডাঙৰ হয় গতিকে মেৰু অঞ্চলত বলৰ মানো বহুত বেছি হয় দুডাল চুম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এডাল চুম্বক বলৰেখাই আন এডাল চুম্বক বলৰেখাক কেতিয়াও ছেদ নকৰে যদি কটাকটি কৰে তেনেহ'লে তাৰ অৰ্থ হ'বগৈ কটাকটি কৰা বিন্দুত দিগদৰ্শন কাটাই দুটা দিশ নিৰ্দেশ কৰিব কটাকটি কৰা বিন্দুটোত মিলিত হ'ব মিলিত হোৱা বিন্দুটোত নৰ্থ পোল সাউথ পোল একে হৈ পৰিব হয়নে যিটো কেতিয়াও সম্ভৱপৰ কথা হ'ব নোৱাৰে সেইকাৰণে দুডাল যেতিয়া আমি বলৰেখা অংকন কৰিম চুম্বক বলৰেখা যেতিয়া আমি কাল্পনিকভাৱে পাম বা অংকন কৰি আমি যেতিয়া পাম সেই দুইডাল চুম্বক বলৰেখা এডালে আনডালৰ লগত কেতিয়াও ছেদ কৰিব নোৱাৰে এইটো হ'ল চুম্বক বলৰেখাৰ মূল ধৰ্ম এতিয়া আমি অৰেষ্টেডৰ পৰীক্ষাটোলৈ ঘূৰি যাওঁ আমি অৰেষ্টেডে যিটো পৰীক্ষা কৰিছিল অৰেষ্টেডৰ কম্পাছ হলাৰ পৰীক্ষাটো তেওঁ কি কৰিছিল বিজ্ঞানী অৰেষ্টেডে প্ৰকৃততে নভবাকৈ এই কামটো কৰিবলৈ সক্ষম হ'ল তেওঁ পৰীক্ষা কৰি আছিল বিদ্যুৎ বৰ্তনী এটাৰ মাজেৰে বৈদ্যুতিক বৰ্তনী এটা বনাইছিল তেওঁ বৈদ্যুতিক বৰ্তনীটোৰ দুয়োটা মূৰ অৰ্থাৎ বিদ্যুৎ কোষৰ ধনাত্মক মূৰ আৰু ঋণাত্মক মূৰ এই দুইটা মূৰ এইটো এটা বিদ্যুৎ কোষ এই ইয়াৰ দুটা মূৰ আছে এটা প্লাছ মূৰ এটা মাইনাছ মূৰ এই প্লাছ মূৰ আৰু মাইনাছ মূৰ ধনমূৰ আৰু ঋণাত্মক মূৰ এই দুইটা মূৰৰ মাজেৰে সংযোগ কৰিলে পৰিবাহী তাঁৰ এডালৰ জৰিয়তে সংযোগ কৰিলে কেনেকৈ বিদ্যুৎ প্ৰবাহ চালিত হয় এই পৰীক্ষাটো তেওঁ প্ৰদৰ্শন কৰিছিল এইটো ধনমূৰ ইয়াৰ পৰা ঋণমূৰলৈ ইলেক্ট্ৰনবোৰ গতি কৰে প্ৰকৃততে ইলেক্ট্ৰন ক'ৰ পৰা গতি কৰে বাৰু প্ৰকৃততে ইলেক্ট্ৰন ঋণমূৰৰ পৰা ধনমূৰলৈ গতি কৰে কিন্তু আমি ধৰি লওঁ ধনমূৰৰ পৰা ঋণমূৰলৈ এইটো ভুল ধাৰণা যদিও এই ধাৰণাটো তেতিয়াৰ পৰাই প্ৰচলিত হৈ আছে আজিও প্ৰচলিত হৈ আছে প্ৰকৃততে ইলেক্ট্ৰনৰ আধিক্যটো ঋণমূৰত বেছি হয় গতিকে ঋণমূৰৰ পৰা ধনমূৰলৈ যায়
এইডাল হ'ল এডাল চুম্বক শলা। চুম্বক শলাৰ কাটাডাল সদায় ভূ চুম্বকৰ উত্তৰ দক্ষিণমুৱাকৈ থাকে, এই কথাটো আমি জানিছোঁ নহয় জানো? এইটো স্বাভাৱিক পৰিঘটনা। সেইকাৰণে নাবিকসকলে পৃথিৱীৰ দিশ নিৰ্ণয় কৰিবৰ ক্ষেত্ৰত এই শলাটো ব্যৱহাৰ কৰে। অৰেষ্টে যেতিয়া পৰীক্ষা কৰি আছিল, তেওঁ নজনাকৈ এই চুম্বক শলাডাল, চুম্বক দিগদৰ্শন যন্ত্ৰটো তেওঁৰ পৰীক্ষা কৰা পৰিবাহী তাঁৰডালৰ ঠিক তলতে আছিল। এইটো তেওঁ কিন্তু ইচ্ছাকৃতভাৱে ৰখা নাছিল। তেওঁ পৰীক্ষা দেখুৱাই আছিল বৈদ্যুতিক বৰ্তনীৰ প্ৰবাহৰ ওপৰত, কিন্তু হঠাৎ যেতিয়া তেওঁৰ চকুত পৰিল যে প্ৰবাহ যেতিয়া চলি আছিল, তেতিয়া দিগদৰ্শন কাটাৰ যন্ত্ৰডালৰ কাটাডাল বিক্ষেপিত হৈছিল। তেওঁ যেতিয়া প্ৰবাহ চালিত কৰিছিল, চালিত কৰোঁতে দেখিলে যে দিগদৰ্শন কাটাৰ যন্ত্ৰডালৰ যিডাল শলা সেইডাল বিক্ষেপিত হৈছে। আৰু যেতিয়া তেওঁ বন্ধ কৰি দিছিল কাটাডাল, প্ৰবাহ যেতিয়া বন্ধ কৰি দিছিল, প্ৰবাহ এইবাৰ তেওঁ ওলোটাকৈ চালে, ওলোটাকৈ দিও চালে, একেই পৰিঘটনা। এইবাৰ কাটাডালৰ বিক্ষেপণ ওলোটা দিশত হৈছে। ধৰিব পাৰিছেনে? কাটাডালৰ বিক্ষেপণ ওলোটা দিশত হৈছে। আগৰবাৰ প্লাছ মূৰটো মাইনাছ কৰি দিলে, মাইনাছটো প্লাছ কৰি দিলে, এইবাৰ কাটাডালৰ বিক্ষেপণ ওলোটা দিশত হৈছে। তাৰমানে এই পৰীক্ষাটোৰ পৰা তেওঁ সিদ্ধান্ত কৰিলে যে চুম্বক শলাডালক বিক্ষেপণ কৰিবলৈ হ'লে অন্য চুম্বক লাগিব। এইখন চুম্বক ক্ষেত্ৰ প্ৰবাহ চালিত অৱস্থাত এনেধৰণৰ চুম্বক ক্ষেত্ৰৰ সৃষ্টি হৈছে। যিহেতু চুম্বক ক্ষেত্ৰৰ সৃষ্টি হৈছে, গতিকে বিদ্যুৎ প্ৰবাহ চালিত হোৱাৰ ফলত পৰিবাহীৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি হৈছিল, আৰু এই চুম্বক ক্ষেত্ৰই আমাৰ চুম্বক শলাডালৰ কাটাৰ বিক্ষেপণ ঘটাইছিল। অৰ্থাৎ এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। এই পৰীক্ষাৰ সিদ্ধান্ত এইটোৱেই। আমি প্ৰবাহৰ লগত চুম্বকৰ সম্পৰ্কটো পালোঁ। এইখিনি আমাৰ পৰিচয়মূলক ধাৰণা আছিলে এই পাঠটোৰ আলোচনাৰ প্ৰথম অংশটোত। পৰৱৰ্তী অংশত আমি ইয়াৰ ভিতৰৰ আৰু কঠিন কথাবোৰলৈ সোমাই যাম। থেংক ইউ।